নমস্কাৰ ডিয়াৰ এছপাইৰেণ্টছ, আজি তোমালোকৰ বাবে আসাম জিঅ'গ্ৰাফীৰ পাৰ্ট 3 লৈ আনিছোঁ মই এবাউট আসাম এণ্ড ইটছ পিপল। চ' আজি তোমালোকৰ লগত মই 20টা MCQ কুৱেশ্যন ডিছকাছ কৰিম। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিবা, আৰু যদি নালাগে দেন ডোণ্ট নিড টু ডু ইট। চ' বোলা লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' এণ্ড লেটছ ক্ৰেক এক্সামছ। চ' আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, হুইচ ৰিভাৰ অফ আছাম ইজ ন'ন এজ গ'ল্ড ৰিভাৰ? অসমৰ কোনখন নদীক সোণ নদী বুলি জনা যায়? চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব তোমালোকৰ দেট ইজ সোৱণশিৰি, অপশ্যন চি। দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইজ, ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈখন হ'ল, চ' ইয়াৰ উত্তৰ কি হ'ব তোমাৰ সোৱণশিৰি হ'ব, অপশ্যন বি। Which of the following districts of Assam does not have any international boundary with Bangladesh? অসমৰ কোনখন জিলাৰ লগত বাংলাদেশৰ কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই? চ' মনত ৰাখিবা, কাছাৰৰ লগত বাউণ্ডেৰী শ্বেয়াৰ হৈছে বাংলাদেশৰ, তোমাৰ কৰিমগঞ্জৰ লগত শ্বেয়াৰ হৈছে, ধুবুৰীৰ লগত শ্বেয়াৰ হৈছে, কিন্তু হাইলাকান্দিৰ লগত কোনো বাউণ্ডেৰী শ্বেয়াৰ হোৱা নাই বাংলাদেশৰ। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব, অপশ্যন বি, হাইলাকান্দি। Question number 4. In which year the capital of Assam is shifted from Shillong to Dispur? কোন বছৰত অসমৰ ৰাজধানী শিলচৰৰ পৰা ইয়াতে শিলচৰ নহয়, এইটো শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়? তোমালোকে এইটো ঠিক কৰি ল'বা। চ' মনত ৰাখিবা, তোমাৰ শ্বিলঙৰ পৰা দিছপুৰলৈ কেপিটেল শ্বিফ্ট কৰা হৈছিল অসমৰ কেতিয়া? 1973, ঠিক আছে। আৰু কেতিয়াবা কুৱেশ্যন সুধি দিয়ে যে অসমৰ পৰা মেঘালয় কেতিয়া ছেপাৰেট হৈছিলে? চ' তাৰ ইয়াৰটো কি হ'ব? ইয়াৰ হ'ব 1972, অৰ্থাৎ 1972 কি হৈছিলে তোমাৰ মেঘালয় আমাৰ অসমৰ পৰা ছেপাৰেট হৈছিলে। কিমান তাৰিখত? 21 জানুৱাৰী 1972 ছেপাৰেট হৈছিলে মেঘালয় কাৰ পৰা? অসমৰ পৰা। হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আছাম? অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে এট প্ৰেজেণ্ট, বৰ্তমান? চ' মনত ৰাখিবা, অসমত এট প্ৰেজেণ্ট আছে 7খন ৰাষ্ট্ৰীয় উদ্যান, আগত আছিলে 5খন, বাট তোমাৰ 2021ত, ঠিক আছে, দিহিং পাটকাই আৰু ৰায়মনা বুলি নতুন দুটাকে ৰাষ্ট্ৰীয় উদ্যান এড কৰা হৈছে, দিহিং পাটকাই আৰু ৰায়মনা। চ' ইয়াত কাৰণে এট প্ৰেজেণ্ট কিমানটা আছে? 7খন ৰাষ্ট্ৰীয় উদ্যান আছে আমাৰ অসমত। এছিয়াছ লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট ইজ লোকেটেড এট, এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰখন অৱস্থিত। এইটো কোনখিনিত আছে? এইটো মনত ৰাখিবা, আমাৰ অসমৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ জাগিৰোডত আছে। এনচাৰ ইয়াতে মৰিগাঁও নহয়, অপশ্যন আছে ন' ডাউট মৰিগাঁও, বাট লোকেশ্যন কৈছে নহয়, জাগিৰোড কি হয় তোমাৰ মৰিগাঁৱৰ আণ্ডাৰত হয়। তো একজেক্ট লোকেশ্যন ক'বলৈ হ'লে তোমাৰ জাগিৰোড হ'ব এনচাৰ ইয়াৰ। তো জাগিৰোড দেট ইজ মৰিগাঁও ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে, চ' ইয়াৰ এনচাৰ কি হ'ব? জাগিৰোড। ইন হুইচ ইয়েৰ ক্ৰুড অইল ৱাজ ড্ৰিল্ড ইন আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম? কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল? মনত ৰাখিবা, তোমাৰ ইয়াতে যোনটো এনচাৰ হ'ব, ইয়াৰ এনচাৰ হ'ব 1889। ইয়াৰ আগতো অসমত খাৰুৱা তেলৰ কাৰণে খনন হৈছিল, বাট এইটো ছাকচেছফুল নাছিলে। ফাৰ্ষ্ট টাইম ছাকচেছফুল হৈছিলে কেতিয়া? তোমাৰ যেতিয়া ডিগবৈত খনন কৰা হৈছিলে, আৰু তাৰ সময়টো কি আছিলে? 1889। ইয়াৰ লগতে মনত ৰাখিবা, আমাৰ এছিয়াৰ আটাইতকৈ পুৰণি অইল ৰিফাইনেৰী কোনখিনিত আছে? আমাৰ ডিগবৈত আছে, ঠিক আছে, আটাইতকৈ পুৰণি অইল ৰিফাইনেৰী। আৰু এইটো কমিশ্যন হৈছিলে মানে তোমালোকে ক'ব পাৰা যে অফিচিয়েলি ইয়াৰ পৰা প্ৰডাকশ্যন ষ্টাৰ্ট হৈছিলে 1901ত, ঠিক আছে, অৰ্থাৎ 11 ডিচেম্বৰ 1901ৰ পৰা ইয়াতে কি হৈছিলে? প্ৰডাকশ্যন উৎপাদন হৈছিলে তোমাৰ ডিগবৈত। হুইচ টাইপ অফ ছইল অফ আছাম ইজ ৰিচ ইন নাইট্ৰজেন এণ্ড অৰ্গেনিক মেটাৰ? চ' মনত ৰাখিবা, অসমৰ কোনবিধ মাটি নাইট্ৰজেন আৰু জৈৱিক পদাৰ্থৰে সমৃদ্ধ? চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? হিল ছইলছ। যদি অকল তোমাৰ খালি নাইট্ৰজেনৰ কথা ক'লহেঁতেন তেন্তে এনচাৰ হ'লহেঁতেন এলুভিয়েল ছইল, বাট নাইট্ৰজেনৰ লগত যদি জৈৱিক পদাৰ্থৰ কথা কোৱা হয় তেন্তে ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? হিল ছইলছ। হুইচ ৰ মেটেৰিয়েল ইজ ইউজড ফৰ দ্য আইৰণ এণ্ড ষ্টীল ইণ্ডাষ্ট্ৰিজ? লোহ আৰু তীখা উদ্যোগৰ বাবে কোনটো কেঁচা মাল ব্যৱহাৰ কৰা হয়? চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কি? আইৰণ অ'ৰ, ঠিক আছে। তোমাৰ কোলৰ ব্যৱহাৰ কৰা হয়, বাট আইৰণৰ বেছিকেলি লাগে। এটাতো কোল বুলি অপশ্যন নাই, চ' আইৰণৰ এনচাৰ হ'ব। মানস নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন দ্য ফুট হিল অফ হুইচ ৰিজন? মানস ৰাষ্ট্ৰীয় উদ্যান কোনটো অঞ্চলৰ পাদদেশত অৱস্থিত? চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কি? হিমালয়াছ। The Karbi Plateau is isolated from Hamren Plateau by the river. কাৰ্বি মালভূমিক
হামৰেণ মালভূমিৰ পৰা বিচ্ছিন্ন কৰিছে কোনখন ৰিভাৰে? চ' ইয়াৰ এনচাৰ কি হ'ব? কপিলী নদী। চ' মনত ৰাখিবা কেতিয়াবা কাৰ্বি প্লেটিউক কি বুলি কোৱা হয়? মেঘালয় প্লেটিউ বুলিও কোৱা হয়, বিকজ ইট ইজ এ পাৰ্ট অফ মেঘালয় প্লেটিউ বুলি তোমালোকে ক'ব পাৰা। ঠিক আছে। চ' আমাৰ কাৰ্বি প্লেটিউ কি হৈছে? বিচ্ছিন্ন হৈছে তোমাৰ হামৰেণ প্লেটিউৰ পৰা কিহৰ বাবে? দেট ইজ কপিলী নদীৰ বাবে। লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটাৰী অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইজ। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈখন হ'ল, চ' আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈখন কোনটো? ইয়াৰ আনচাৰ হ'ব কি? কপিলী। ক্লিয়াৰ? দ্য টোটেল নম্বৰ অফ এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্টছ ইন আছাম ইজ। অসমৰ মুঠ প্ৰশাসনিক জিলাৰ সংখ্যা হ'ল, চ' মনত ৰাখিবা দিছ ইজ দ্য অল্ড কুৱেশ্যন, এইটো এটা অল্ড কুৱেশ্যন হয়, সেইটোৰ কাৰণে ইয়াতে অপশ্যনবোৰ ঠিক নাই, তোমালোকে অপশ্যনবোৰ কাৰেক্ট কৰি লিবা। ঠিক আছে। ইয়াতে 34 নহয়, এট প্ৰেজেণ্ট আমাৰ অসমত 31টা প্ৰশাসনিক ডিষ্ট্ৰিক্ট আছে। ঠিক আছে। অসমৰ মুঠ প্ৰশাসনিক জিলাৰ সংখ্যা এট প্ৰেজেণ্ট কিমান? 31টা। চ' তোমালোকে অপশ্যনটো কাৰেক্ট কৰি কেনে লিখি ল'বা। হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ অফ আছাম হেজ দ্য লোৱেষ্ট লিটাৰেচি ৰেট? অসমৰ তলৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন? তো মনত ৰাখিবা সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ একৰ্ডিং টু 2011 চেন্সাছ, অৰ্থাৎ 2011 লোকপিয়ল অনুসৰি আটাইতকৈ সাক্ষৰতাৰ হাৰ কম থকা ডিষ্ট্ৰিক্ট কোনখন আছিলে? ধুবুৰী আছিলে। কিমান পাৰ্চেণ্টেজ আছিলে তাৰ সাক্ষৰতাৰ হাৰ? দেট ইজ 58%। ঠিক আছে। আৰু আটাইতকৈ বেছি সাক্ষৰতাৰ হাৰ থকা ডিষ্ট্ৰিক্ট কোনখন আছিলে? দেট ইজ KM মানে কামৰূপ মেট্ৰপলিটিয়ান। আৰু কিমান পাৰ্চেণ্টেজ আছিলে শতকৰা? দেট ইজ 89% আছিলে লিটাৰেচি ৰেট অফ কামৰূপ মেট্ৰপলিটিয়ান একৰ্ডিং টু 2011 চেন্সাছ। হাউ মেনি ৰামচাৰ চাইটছ আৰ দেয়াৰ ইন আছাম? আমাৰ অসমত কিমানকেইটা ৰামচাৰ চাইটছ আছে? চ' মনত ৰাখিবা আমাৰ অসমত জাষ্ট এটাই ৰামচাৰ চাইটছ আছে, আৰু এইটোৰ নাম কি হ'ল? DP। ঠিক আছে। দীপৰ বিল। ক্লিয়াৰ? এতিয়া যে তোমালোকে ৰামচাৰ চাই আছে নহয়, এই ৰামচাৰ এটা জগাৰ নাম হয়, এটা প্লেচৰ নাম হয়। এইটো কোনখিনিত আছে? ইৰাণত আছে। তো 1971 এটা কনভেনশ্যন হৈছিলে যাক ৰামচাৰ কনভেনশ্যন বুলি কোৱা হয়। এই কনভেনশ্যনটো বেচিকেলি কিহৰ ওপৰত আছিলে? ৱেটলেণ্ডৰ ওপৰত আছিলে। ঠিক আছে। জলাভূমি যিবোৰ কোৱা হয় না, জলাভূমি। আমাৰ অসমত এটা মানে ৱেটলেণ্ড আছে। ঠিক আছে। আৰু এইটো এছিয়াৰ আটাইতকৈ ডাঙৰ ৱেটলেণ্ড বুলি ক'ব পাৰা তোমালোকে। এইটো কোনখিনিত আছে তোমালোকে ক'ব পাৰিবানে? এইটো কৰিমগঞ্জ ডিষ্ট্ৰিক্টত আছে। আৰু এইটোৰ নাম কি তোমালোকে যদি জানা কমেণ্ট বক্সত মোক জনাবা। চ' তোমালোকে কমেণ্টত নিশ্চয় মোক জনাবা এছিয়াৰ আটাইতকৈ ডাঙৰ ৱেটলেণ্ড জলাভূমি কোনখন, যিটো আমাৰ অসমতে আছে। বাট সেইটো কিন্তু ৰামচাৰ চাইট নহয়, মই হিণ্ট দি দিলোঁ তোমালোকক, ৰামচাৰ চাইট নহয়। হুইচ চিটি ইজ কল্ড দ্য চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি? কোনখন চহৰক পূৰ্ব জ্যোতিষৰ নগৰ বুলি কোৱা হয়? চোৱা এটা আছে পূৰ্ব জ্যোতিষ, আৰু অলৰেডি কুৱেশ্যনৰ অপশ্যনতে হিণ্ট আছে, জ্যোতিষ ৱাৰ্ডটো আছে নহয় ইয়াতে। চ' ইয়াৰ পৰা তোমালোকে এনচাৰ ওলাব পাৰা। অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। হুইচ প্লেচ ইন আছাম ইজ ফেমাছ ফৰ চিল্ক ইণ্ডাষ্ট্ৰিজ? অসমৰ কোনখন ঠাই ৰেচম আৰু ৰেচমৰ উদ্যোগৰ বাবে বিখ্যাত? তো ইয়াৰ এনচাৰ কি হ'ব? আমাৰ শুৱালকুছি। নেক্সট কুৱেশ্যন, লেটেৰাইট ছইল ইজ মষ্ট এবাণ্ডেণ্টলি ফাউণ্ড ইন হুইচ ডিষ্ট্ৰিক্ট অৰ এৰিয়া অফ আছাম? লেটেৰাইটিক মাটি অসমৰ কোনখন জিলা বা এলেকাত বেছিকৈ পোৱা যায়? চ' ইয়াৰ উত্তৰ হ'ব, মনত ৰাখিবা, নৰ্থ কাছাৰ হিলছ, যাক বৰ্তমান ডিমা হাছাও বুলিও কোৱা হয়। দ্য ৱৰ্ল্ড হেৰিটেজ চাইটছ আৰ ৰিকগনাইজড বাই হুইচ অৰ্গেনাইজেশ্যন? বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ কোনটো সংস্থাই স্বীকৃতি দিয়ে? এইটো তোমালোকে জানাই, UNESCO, যোনটো কি কৰিছিলে? UNESCO তোমাৰ আমাৰ মানসক ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ডিক্লেয়াৰ কৰিছিলে। কিমান চনত কৰিছিলে জানানে? যদি জানা তেন্তে কমেণ্ট বক্সত মেনশ্যন কৰি কেনে জনাবা। হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু দ্য নৰ্দাৰ্ণ পাৰ্ট অফ কাজিৰঙা নেশ্যনেল পাৰ্ক? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বা নৈ বৈ যায়? চ' ইয়াৰ উত্তৰ হ'ব কি কোৱাচোন? ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰ। চ' ইয়াতে মোৰ 20টা কুৱেশ্যন সমাপ্ত হ'ল। বাট মই ভাবি আছোঁ তোমালোকৰ কাৰণে আৰু কেইটামান এক্সট্ৰা কুৱেশ্যন মই দি যাওঁ, যিবোৰ কুৱেশ্যন মোক বহুত ইম্পৰ্টেণ্ট বুলি মনত হৈছে। চ' ব'লা সেইবোৰ কুৱেশ্যন চাই লওঁ কি হয়। প্ৰথমখন কুৱেশ্যন হ'ল, হু ইজ দ্য ৰাইটাৰ অফ ৰাজতৰংগিনী? ৰাজতৰংগিনীৰ লেখক কোন আছিলে? চ' তোমালোকে নিশ্চয় জানা ৰাজতৰংগিনীৰ লেখক কোন আছিলে? কলহান আছিলে না, ইজন্ট ইট? চ' এইটোৰ উত্তৰ হ'ব কি? কলহান, অপশ্যন বি। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ কীৰ্তন ঘোষা? চ' কীৰ্তন ঘোষা কোনে লিখিছিলে?
আমাৰ শ্ৰীমন্ত শংকৰদেৱে লিখিছিলে। চ' ইয়াৰ এনচাৰ কি হ'ব ডি। নেক্সট কুৱেশ্যন, হু ইজ দ্য ৰাইটাৰ অফ নামঘোষা? তো নামঘোষাৰ ৰচক কোন হয়? মাধৱ কন্দলী না মাধৱদেৱা? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি মাধৱদেৱ। কুৱেশ্যন নম্বৰ 4, হু ইজ দ্য অথৰ অফ কথাগীতা? কথাগীতাৰ ৰচক কোন আছিলে? ইয়াৰ এনচাৰ হ'ব তোমাৰ দেট ইজ ভট্টদেৱ, অপশ্যন এ। চ' আজি লাষ্ট কুৱেশ্যন, হু ট্ৰান্সলেটেড ৰামায়ণ ইন এছামিজ লেংগুৱেজ ফৰ দ্য ফাৰ্ষ্ট টাইম? চ' ইয়াৰ এনচাৰ কি হ'ব? ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি মাধৱ কন্দলী। চ' ডেটছ ইট গাইজ, আজিৰ কাৰণে এইকেইটা কুৱেশ্যন থাকিল। আই হোপ তোমালোকৰ ভিডিঅ'টো চাই কেনে ভাল লাগিছে, আৰু যদি ভাল লাগিছে কাইণ্ডলি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। এণ্ড ফৰ মোৰ ভিডিঅ'ছ লাইক দিছ ফ'ল' মাই ইউটিউব চেনেল এডুকেশ্যন ইজ পাৱাৰ বিজন বাৰৈ। থেংকছ ফৰ ৱাচিং, ধন্যবাদ।